আহ 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 নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, আপোনালোকে দেখাই পালে যে লোকেল কুকুৰাখিনিক অলপমান চুপাৰ ৱৰ্মৰ যিটো লাৰ্ভা আছে সেই লাৰ্ভাখিনি দিলোঁ, ধুনীয়াকৈ খালে। এতিয়া খাই বৈ পূৰা মোৰ পিছে পিছে আহি থাকিব, চাব হা। মই নামাতো তথাপি সিহঁতে কিন্তু মোৰ পিছে পিছে আহি থাকিব। ইয়াত তো বহুত পচন্দ কৰে এই লাৰ্ভাটো, বহুত খায়, ধুনীয়াকৈ খায়। আৰু এইটো যিহেতু হাই প্ৰ'টিন আছে, তো মাজে মাজে দি থাকোঁ মই, যিহেতু আপোনাৰ এতিয়াহে লাৰ্ভাটো প্ৰডাকশ্যনহে হৈ আছে, ইমানো মানে ডাঙৰ হোৱা নাই। ধৰি লওক মোটামুটি আছে, ভালেমান আছে। এইবাৰতো যিহেতু আৰু বেছিকৈ পেৰেণ্টছ বনাম, সেইকাৰণে আৰু বেছি ওলাই যাব লাৰ্ভা। তো যদি আপোনালোকৰ লাগে দিয়া যাব, আছে কিন্তু অলৰেডি বিক্ৰী কৰা ষ্টাৰ্ট হৈ গৈছে। 2-3জন দাদাই লৈছে অলৰেডি, তো ফলাফলো ৰিজাল্টো ভাল পাইছে। তো এয়া দিলোঁ লোকেল কুকুৰাখিনিক। এতিয়া আপোনালোকক দেখাই দিওঁ যে ষ্টকত কিহৰ পোৱালি বৰ্তমান আছে, আৰু আপোনাৰ মেচিনৰ পৰা কেইটামান টাৰ্কি পোৱালি ওলাইছে, সেইখিনিও দেখাই আছোঁ। ফাৰ্মখনত আহিলেই কেনেকুৱা লাগে, মোৰ মনটো ভাল নালাগে মানে। তো প্ৰথম অৱস্থাত যেতিয়া আহিছিলোঁ তেতিয়া বহুত ভাল লাগিছে। এই গোটেইখিনি ব্ৰডিং আপোনাৰ ভৰ্তি হৈ আছিল, টাৰ্কি, গিনি ফ'ল, কৰকনাথ, কোয়েল, তো গোটেইখিনি পোৱালি আছিলে। কিন্তু কি ক'ম, এতিয়া বৰ্তমান পইচাৰ অভাৱত মানে পোৱালি উঠাব পৰা নাই। সেইকাৰণে আপোনালোকো এই ভিডিঅ'ৰ মাধ্যমত মই আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, সেইটো হ'ল আপোনালোকে যদি জীৱনত কাৰোবাৰ লগত কাৰবাৰ কৰে বা মানে চলি আছে কিবাকৈ, তো ফটককৈ মানুহক বিশ্বাস কৰি নল'ব। এই পৃথিৱীত আপুনি মানুহৰ ভিতৰত কাৰ মনত কেনেকুৱা আছে আপুনি ধৰিবই নোৱাৰিব। আৰু কাক বিশ্বাস কৰিব ভাই? চবেই চালা ঠগবাজ, কি ক'ম মানে। যাকে বিশ্বাস কৰিব যাব আপুনি, সিয়ে চালা আপোনাক ঠগি গুচি যাব। মই নামটো মেনশ্যন নকৰোঁ, বা ধৰি লওক নাম্বাৰটো মই নিদিওঁ ভিডিঅ'ত। চাম আৰু কেইটাদিন, যদি পইচাটো নিদিয়ে তেতিয়াহ'লে মই অলপ একশ্যন ল'বলৈ বাধ্য হ'ম। বেছি পইচা নহয় যে, আপোনাৰ 4,000 মানহে, 4-5 হাজাৰ মান, আৰু এজন দাদাৰ তাত পাওঁ অলপ। চাওক, এই পইচাটো আপোনালোকৰ কাৰণে হয়তো অলপমান হ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ এটা এমাউণ্ট। কাৰণ মই জানো না, একদম সৰু অৱস্থাৰ পৰা মোৰ এই ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ। এয়া চাব পাৰিছে, এতিয়া পূৰা ফাৰ্মখন অলপ লাগে না যে এইটো ফাৰ্ম বুলি। চাওকচোন, একদম জিৰ' এমাউণ্টৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ এই ফাৰ্মৰ যাত্ৰাটো। কোনেও নাছিলে মোৰ লগত, ফেমিলিও নাছিলে। যিখিনিয়ে কৰিছোঁ মোৰ নিজৰ দমতে কৰিছোঁ, মোৰ নিজৰ হেৰিৰেই কৰিছোঁ। না কোনো ফ্ৰেণ্ড চাৰ্কেল আছিলে, না ঘৰৰ মানুহৰ ছাপোৰ্ট আছিলে, না আশে পাশে মানুহৰ হেৰি আছিলে, কোনেও নাছিলে ভাই, অকলে ষ্টাৰ্ট কৰিছোঁ। সেইকাৰণে যিকোনো এটা লাইনত কাৰবাৰ কৰিলে বহুত তেনেকুৱা মানুহ লগ পোৱা যায়, ভাল বেয়া ঠগবাজ। তো কিছুমান মানুহ আছে যে বহুত ভাল দেখায় ওপৰে, কিন্তু ভিতৰে বহুত মানে বজ্জাত। তো যিহেতু ৰমজান মাহ চলি আছে, ইমানো বেছি ক'ব নাযাওঁ, চবটো ওপৰৱালা চাই আছে। আৰু যিহেতু জানেই আমাৰ ঈদৰ আৰু বেছি দিন নাই, আৰু মাত্ৰ 10 দিনমানহে আছে। তো এই ঈদৰ সময়ত জানেই বহুত কিবাকিবি কিনা কাটা কৰিব লাগে, মানে শ্বপিং কৰিব লাগে, কাপোৰ চাপোৰ কিনিব লাগে। যদিও মোৰ এইবাৰতো কাপোৰ
কি ক'ম আৰু কাপোৰটো নাই। আমি যিহেতু ডাঙৰ হৈ আছোঁ সেই বস্তুটো এতিয়া হেৰাই গৈ আছে। যে আগতে যেনেকুৱাকৈ কাপোৰৰ কাৰণে বা পইচাৰ কাৰণে মানে বহুত কান্দিছোঁ, মা দেউতাৰ লগত জেদ ধৰিছোঁ যে নাই মোৰ এইবাৰ কাপোৰ কিনি দিব লাগিব বা পইচা দিব লাগিব, কিন্তু এই বস্তুটো লাহে লাহে হেৰাই গৈ আছে। তো যিকে নহওক মই নিকিনিলে কি হ'ব, কিন্তু ঘৰৰ ফেমিলিটো আছে, তো সেইসকলকতো দিব লাগিব। যদি মই এতিয়ালৈকে বিয়া পতা নাই বাৰু, আপোনালোকে বহুতে ভাবিব পাৰে যে দাদা হয়তো বিয়া বাৰু কৰিছে। নাই নাই, এতিয়াহে জাষ্ট মোৰ 23 মান হৈ আছে এইজ। তো এইবাৰ যিহেতু BA 6th চেম পালোঁ, পঢ়া শুনা কৰি আছোঁ। পঢ়া শুনাৰ লগতে এই ফাৰ্মতো মানে জড়িত হৈ আছোঁ, ফাৰ্ম কৰি আছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰি আছে, ভাল লাগে এইটো ভাবি। তো সেইকাৰণে চাওঁ আৰু কেইটা দিন, যদি ঈদৰ আগে আগে পইচাটো নাপাওঁ তেতিয়াহ'লে মই কিবা ব্যৱস্থা ল'ম মানে। যদিও দাদাজনে জানো মই ভিডিঅ'টো চাই আছে। তো এনেকুৱা কৰিব নালাগে ভাই, কাৰণ সমস্যা চবৰ লগতে আছে আৰু বিপদ চবৰ তাতে আহে। সদায় মানুহৰ হেৰিটো একে নাথাকে, আপ এণ্ড ডাউন চলি থাকে। সেইকাৰণে হয়তো মই এতিয়া বৰ্তমান অলপ অসুবিধাত আছোঁ, প্ৰব্লেম চলি আছে, কিন্তু এইটো বেছি দিন নাথাকে, ঠিক হৈ যাব লাহে লাহে। ধৈৰ্য ৰাখিব লাগে, ওপৰৱালাৰ ওপৰত বিশ্বাস থাকিব লাগে, মানুহৰ ওপৰত নহয় দেই, ওপৰৱালাৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু ধৈৰ্য হাৰা হৈ যাব নালাগে। যিকে নহওক বহুত কিবা কিবিয়ে ক'লোঁ, যিহেতু মনৰ আৱেগটো মানে কি ক'ম, বহুত হেৰি হৈ গৈছে। এনেকুৱা কৰিব নালাগে একচুৱেলি, কি ক'ম আৰু, হয়তো সেইসকলৰ মনত এনেকুৱা চিন্তা ভাৱনাই আছিলে। তো যিকে নহওক ইয়াতে চাব পাৰিছে আপুনি, ইয়াতে আছে আপোনাৰ জাপানীজ বেন্থামৰ পোৱালি কেইটামান। ইয়াতে আছে আপোনাৰ চিল্কি আৰু জাপানীজ বেন্থামৰ পোৱালি আছে। চিল্কি বহুত আছে, ইয়াত চাব পাৰিছে, বহুত একদম। ইয়াতে প্ৰায় আপোনাৰ 30 পিছৰ নিচিনা আছে। আৰু বাকী আপোনাৰ এই কালি পৰহি মানৰ ভিতৰতে আৰু চিল্কিৰ পোৱালি অলৰেডি ষ্টকত হৈ যাব, এভেইলেবল হৈ যাব। ইয়াতে 30 পিছমান আছে। আৰু ইয়াৰ বয়স হৈছে চিল্কিৰ পোৱালি আপোনাৰ 8-9 দিনমান হৈছে। এটা ভেকচিনেশ্যন কৰা হৈছে। ইয়া চাওক, ডাঙৰ হৈ গৈছে পোৱালি। মই দেখাই দি আছোঁ ওচৰৰ পৰা। এয়া জাপানীজ বেন্থামৰ পোৱালিও আছে ইয়াতে মিক্স। সেইকাৰণে আপোনালোকে এইখিনি চাই লওক, যিখিনি টুপি আছে মূৰত সেইখিনি হ'ল চিল্কি। এয়া পাখি চাকি ওলাই গৈছে, ইয়াত ধুনীয়া ডাঙৰ হৈ গৈছে। এতিয়া আপোনালোকে এই পোৱালিখিনি লোৱাৰ পিছত কোনো ধৰণৰ ভয় নাথাকে, আৰামত আপোনালোকে টেক কেয়াৰ কৰিব পাৰিব। তো চিল্কিৰ পোৱালিয়ে আছে বৰ্তমান ষ্টকত, আৰু জাপানীজ বেন্থামৰ পোৱালি আছে। যদিও জাপানীজ বেন্থামৰ পোৱালি এতিয়া বিক্ৰী কৰা নহয়, কেইদিনমান পিছতহে দিয়া হ'ব, কাৰণ একদম সৰু অৱস্থাত ভালকৈ মানে কনফাৰ্ম হ'ব নোৱাৰি যে এইটো জাপানীজ বেন্থামেই হ'ব নে লোকেলে হ'ব। যিহেতু মই লোকেল কুকুৰাৰে ক্ৰছ কৰাই আছোঁ, আপোনালোকক কৈয়ে আছোঁ মই প্ৰত্যেকটো ভিডিঅ'ত। তো এতিয়া মই দেখাওঁ কেইটামান টাৰ্কি পোৱালি ওলাইছে। বেছি নহয়, 4টামান ওলাইছে। 10টা কণী দিয়া আছিলে আগতে। এটা চেক কৰাৰ সময়ত এটা কণী বেয়া হৈছিলে, আৰু 2টা কণী পেলাই দিছোঁ, আৰু 3টা মেচিনতে আছে, দেখাই আছোঁ আপোনালোকক। তো এইটো মেচিনতে আছে পোৱালি, দেখা হৈছে। মই লাইটটো জ্বলাই দি আছোঁ। এইটো আছে ধুনীয়া ধুনীয়া পোৱালি। এইটো হোৱাইট কালাৰ হৈছে, এইটো এটা হোৱাইট কালাৰ, এইটো ব্লেক, তাৰপিছত এইটো আপোনাৰ খাকী কালাৰ। টোটেল 4টা ওলাইছে, আৰু 3টা কণী আছে অলৰেডি, কিন্তু ক্ৰেক হোৱা নাই। আৰু বাকী এইখিনি কণী যে দেখা পাইছে চব জাপানীজ বেন্থামৰ কণী। কণীটো ঘূৰাই দিওঁ, সময় হৈ গৈছে। তেনেকুৱা আপোনালোকে কণীটো ঘূৰাই দিব, কণীখিনি যাতে একদম পূৰাপূৰি একদম ৰোটেট হয়, আধা আধি যাতে ৰোটেট নহয়, যাতে ফুল ৰোটেট হয় মানে কণী। এনেকুৱাও লৰাই দিব পাৰে, বা যদি এনেকুৱাকৈ ঘূৰাই দিয়ে তেতিয়াহ'লে সময়টো বেছি লাগিব। আপোনালোকে এনেকুৱাকৈ ডাইৰেক্ট ধুনীয়াকৈ লাৰি দিব পাৰে।
আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ইনকুবেটৰ মেচিন লাগে তেতিয়াহ'লে কণ্ট্ৰেক্ট কৰিব পাৰে। অলৰেডি কিন্তু ৰেডিমেড বনোৱা আছে, বেছি নাই, 8টামান আছে। তো মই দেখাই আছোঁ সেইখিনি ইনকুবেটৰ মেচিন আপোনালোকক। ধুনীয়া আছে পোৱালি। এয়া চিল্কি পোৱালিৰ লগতে ৰাখিছোঁ। আৰু এইখিনি কি কৰিম কওকচোন, এই খোকলাটো যে আছে এনেকুৱাকৈ গুড়া কৰি তাৰপিছত মোৰ যে লোকেল কুকুৰা আছে সেই কুকুৰাখিনিক দি দিম, ধুনীয়াকৈ খায়। আৰু বাকী ইয়াতে দেখা পাইছে মাত্ৰ 8টামান আছে ইনকুবেটৰ মেচিন, ৰেডিমেড বনোৱা আছে। যদি আপোনালোকৰ লাগে কণ্ট্ৰেক্ট কৰিব পাৰে। আৰু বাকী ইয়াতে আছে জাপানীজ বেন্থামৰ পোৱালি, সেইখিনি ডাঙৰ হৈ গৈছে, কিন্তু আপোনালোকক ভিডিঅ'ত এইবাৰ দেখুওৱা নহয়। মই জাষ্ট খালি যিখিনি মই ঘৰত পুহিম সেইখিনি আপোনালোকক ভিডিঅ'ত নেদেখাওঁ, আপোনালোকে বেয়া নাপাব, ঠিক আছে। বুজিয়ে পাইছে আপোনালোকে কিহৰ কাৰণে মানে নেদেখাওঁ, দেখালে বহুত প্ৰব্লেম হয়। সেইকাৰণে মাজে মাজে অলপ অলপ দেখাই দিম বাৰু, কিন্তু একদম পূৰা আগতে যেনেকুৱাকৈ দেখাই আছিলোঁ যে ব্ৰহ্মা টাৰ্কি তেনেকুৱাকৈ মানে এতিয়া নেদেখাওঁ। যদি ঘৰত কোনোবা আহে তেতিয়াহ'লে আপোনালোকে চাই যাব পাৰিব, কিন্তু মই ভিডিঅ'ত ইমান নেদেখাওঁ। তো এইখিনি ধুনীয়াকৈ ডাঙৰ কৰি আছোঁ, ডাঙৰ হৈ গৈছে অলৰেডি, এয়া চাব পাৰিছে। তো এইখিনি কিন্তু বিক্ৰীৰ কাৰণে নহয় দেই। আজিয়ে দেখাই দিলোঁ আপোনালোকক। আৰু বহুতকেইটা আছে তাতে জাপানীজ বেন্থাম, এইবাৰ পেৰেণ্টছ বনাম ভালেমান, বহুতকেইটা পেৰেণ্টছ বনাম মানে। তো এয়া আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি চিল্কি পোৱালি লাগে আপোনালোকে ল'ব পাৰে। চিল্কি পোৱালি কিন্তু বহুতকেইটা ষ্টকত আছে, মই দেখাই দিলোঁ। পোৱালি চাইজটো ডাঙৰ আৰু আপোনাৰ এটা ভেকচিনেশ্যন কৰা হৈছে। আৰু বাকী ইনকুবেটৰ মেচিনো আছে, আপোনালোকৰ লাগিলে ল'ব পাৰে। তো ভালে থাকিব, ধন্যবাদ, জয় আই অসম।